আজি আমাৰ বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস আছিল। এই জটীয়া ভাঙৰাৰ শ্ৰীকৃষ্ণ মন্দিৰৰ প্ৰাংগণত আজি বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস লগতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। আমি সকলো বজৰংগী বন্ধুসকলে মিলি আমি এই আজি বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস লগতে কৃষ্ণ জন্মাষ্টমী আমি পালন কৰিলো। দাপৰ যুগত শ্ৰীকৃষ্ণই কেনেকে শত্ৰুক বিনাশ কৰিছিল তাৰে আমাৰ ধাৰ্মিকভাৱে হওক বা বিশ্ব হিন্দু পৰিষদৰ যোগেদি আমি ৰাইজক এটা বাৰ্তা দিলো আৰু ভৱিষ্যতে এই অঞ্চলত যাতে কুশাসন আৰু নচলে, অপসংস্কৃতি ইয়াৰ পৰা নোহোৱা হওক তাৰে আমি পণ লৈছো। আমাৰ ইচ্ছা আছে যে সমগ্ৰ আজিৰ দিনটোত বিশ্ব হিন্দু পৰিষদে কৰা দীৰ্ঘদিনীয়া ত্যাগ, ৬০টা বছৰত তেওঁলোকৰ দীৰ্ঘদিনীয়া ত্যাগৰ বিনিময়ত আজি তেওঁলোকে পূৰ্ণাংগ আৰু ৰাইজৰ স্বীকৃতি পাবলৈ সক্ষম হ'ব। চাওক, এই যে ধৰ্ষণ হৈ আছে এইটো হ'ল মানসিকতা। যাৰ মানসিকতা ভাল নাথাকে সি যিমানেই আমি আইন নানো কিয়, যিমানেই আমি পহৰা নিদিওঁ কিয়, মানসিকতা যেতিয়ালৈকে ৰাইজত থকা প্ৰতিনিধিসকলৰে হওক বা সেই ধৰ্ষণকাৰীসকলে যেতিয়ালৈকে মানসিকতা সলনি নকৰিব, চকু মুদা ভাও ধৰি তেওঁলোকে আমাৰ বাই ভনীবিলাকক ধৰ্ষণ কৰে। আমি এই মঞ্চৰ পৰা সকীয়াই দিছো যে চৰকাৰে ভৱিষ্যতে এনেকুৱা ধৰ্ষণকাৰীৰ ওপৰত আইনগত ব্যৱস্থা লৈ ফাষ্ট ট্ৰেকৰ যোগেদি পাৰিলে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব। এইটো মোৰ ব্যক্তিগত অনুভৱ আৰু আইন আছে, আইনে আইনৰ ব্যৱস্থা ল'ব। ভৱিষ্যতে আমি সকলোকে কৈছো, সকলো দলৰ ঊৰ্ধত থাকি সমাজখনক এক সৰ্বাংগ সুন্দৰ কৰাৰ ক্ষেত্ৰত আহক আমি ৰাইজ আৰু দল বিৰোধী সকলোৱে একলগ হওঁ আৰু এই ধৰ্ষণৰ বিৰুদ্ধে আমি মাত মাতি যাওঁ। ছাৰ, এই সময়ত মহিলাবিলাকে অসুৰক্ষিত অনুভৱ কৰিছে কি? সেইটোৱেইটো কথা। আজি মোৰ মা, মোৰ ভণ্টি, মোৰ ছোৱালী সুৰক্ষা নহয়, আপোনালোকৰ পৰিয়াল সুৰক্ষা নহয়। ঘৰৰ পৰা ওলাই গ'লে আমি ঘৰত ঘূৰি নহালৈকে আমাৰ মনত এটা চিন্তা থাকে, কিয় হ'বলৈ পালে। আৰু বিগত আজি লোকসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলৰ সেই বিশেষ ঠাইবিলাকত যেতিয়া অলপ উত্থাপন আৰম্ভ হৈছে, প্ৰায় 23টাৰ ওপৰত ধৰ্ষণ আপোনালোকে দেখিছে। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোনোবা ধৰ্ষণকাৰীৰ ঘৰতো গৈ পৰিস্থিতিৰ বুজ লৈছে। SP, এডিশ্যনেল SP পৰ্যন্তও এই পৰিক্ৰমাত সাৰি যাব পাৰে। আপোনালোকে এইটোৱে মনত ৰাখিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে অসমত ৰাজনীতিত থাকিব, মুখ্যমন্ত্ৰী হৈ থাকিব, তেখেতে এইটোৰ বিৰুদ্ধে সদায় মাত মাতি যাব। আৰু আমি দলৰ এজন বিধায়ক হিচাপে আমি এইটোত পণ লৈছো। চাওক, এইবিলাক শৃংখল চলি আৰু মিয়াৰ মাজত কথা হৈছে। কিন্তু এটা কথা মই আপোনালোকক ক'ম যে আজি যিমান ধৰ্ষণ হৈছে, মই ইয়াত খিলঞ্জীয়া মুছলমানসকলক বাদ দি কৈছোঁ, যিমান ধৰ্ষণকাৰী ওলাইছে চবটো মিয়াই বংগীয় মুছলমান। তেওঁলোকে নিজে বংগীয় মুছলমানসকলে আহ্বান জনাব লাগে যে আমাৰ সজাগতা হ'ব লাগে। কিন্তু তেওঁলোকে সেই কামটো নকৰি সেই বংগীয় মুছলমানসকলে ওলোটাই উচতনিমূলক বক্তব্য ৰাখিছে। কোনোবা বিধায়কো আছে ইয়াত, কোনোবা ৰাজনীতিৰ ব্যক্তিও আছে। মই এইকাৰণে কৈছোঁ যে ৰাজনীতিৰ ঊৰ্ধত থাকি মই যদি আজি বিধায়ক হৈছোঁ, মই সমাজখনৰ হকে মাত দিম, ভালৰ হৈ মাত দিম। কিন্তু চোৰৰ সপক্ষে মই কেতিয়াও নাথাকোঁ, ধৰ্ষণকাৰীৰ সপক্ষে মই কেতিয়াও নাথাকোঁ। এইটো আমাৰ পণ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ আজি বিশ্ব হিন্দু পৰিষদৰ আমি পণ লৈছোঁ যে যিকোনো ধৰ্ষণকাৰীক আমি কেতিয়াও ধৰ্ষণকাৰী হ'বলৈ আমি নিদিওঁ। আমাৰ আই মাতৃক মহিলাক আমি সুৰক্ষা দি ৰাখিম। এইটো আজি বিশ্ব হিন্দু পৰিষদৰ হওক, বজৰংগীসকলৰ হওক বা আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে আমি এইটোৰ বিৰুদ্ধাচৰণ কৰিম। আৰু তাৰ বিৰুদ্ধে যোনে এইবিলাকত লিপ্ত হ'ব তেওঁক আমি শাস্তিমূলক দিয়া ব্যৱস্থা কৰাৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। ঠিকে আছে, মুখ্যমন্ত্ৰীয়ে পলিটিকেলি কথাটো কৈছে, কিন্তু ইয়াত আমাৰ UPPL আমাৰ লগতে আছে, BPF সকলো আমাৰ বিধানসভাত এলায়েন্স হৈ আছে। একেলগে দুইটা দল যদি আঞ্চলিক দল এক হৈ যায় আমাৰ কাৰণে ভাল কথা। তেওঁলোকৰ মাজত কাজিয়া নোহোৱাব, তেতিয়া আমি তেওঁলোকৰ লগত সমুদায় আমিও থাকিম। নাই, আমি চাওক, আমাৰ পোষ্ট এলায়েন্স আগৰ পৰাই আছে, এতিয়াও আছে, ভৱিষ্যতো থাকিব।